যিদিনাখন মানে ৰেড হ'ব তেতিয়া তাৰমানে ৱাৰ্ডেনে তাৰমানে খবৰ দিছে যে হেৰি অমুকৰ ৰুমত মানে আলফা ল'ৰা ছোৱালীবিলাকে সৰু সৰু টেপ ৰেকৰ্ডাৰ খুব লৈ ফুৰিছিলে ন মিনি কেছেট সেই মিনি কেছেট তাৰপিছতে সৰু পৰ্টেবল মানে টিভি একদম পৰ্টেবল টিভি এইটোনো কেনেকৈ কোনেনো থৈ গ'ল মই হ'ব বুলি ক'লোঁ তাৰ তেনেকৈ যেতিয়া মানে হেৰি হ'ল মোৰ পৰীক্ষাটো মই খুব মানে কষ্ট বীৰেন বৰকটকীছে নিশ্চয় গম পালে যে অৰবিন্দ ৰাজখোৱাৰ পত্নী আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ পত্নী আৰু তেখেতৰ বিবাহ কেনেকৈ হৈছিলে এই কথাটো জানিলোঁ আপুনি বৌ সশস্ত্ৰ সংগ্ৰামলৈ গ'ল নহয় অস্ত্ৰ শস্ত্ৰ চলাই পালে নাই মোৰ লগত আছে কাবেৰী কছাৰী আমি আগৰ খণ্ডত যিখিনি কথা পাতি আছিলোঁ আকৌ পিছৰ খণ্ডখিনিলৈ আগবাঢ়িছোঁ কেনেকৈ গৈ আছিলে কেনেকৈ সংগ্ৰামী জীৱনটো আৰম্ভ হ'ল কেনেকৈ বিবাহ পাশত আৰম্ভ হ'ল কেতিয়াবা বন্দুক চুই পাইছেনে এই কথাবিলাক নিশ্চয় জানিবলৈ মন যায় বলক ভিডিঅ'টো আৰম্ভ কৰোঁ মানে যেতিয়া বিয়া হ'ল নে আপোনাৰ বিয়া হ'ল আপোনাৰ বিয়া গোপনে হ'ল নে কেনেকৈ হ'ল বিয়াটো চৰি তেতিয়া বিয়া হোৱা নাই মানে জাষ্ট মানে বিয়া তাৰমানে নহয় বিয়া তাৰমানে এনেকুৱা হৈছে এতিয়া তেখেত নাই মানে বেয়াও লাগে আমাৰ নিয়োগ গোহাঁইদেউ মানে নিয়োগ ছাৰ আৰু ৰবীন নিয়োগ ছাৰ মানে তেতিয়া ধুবুৰীত মানে বিয়া মানে হ'বলৈ লৈছিলে আৰু এই ধুবুৰীত তাৰমানে দুবাৰ মানে কেঞ্চেল হৈছে চিটুৱেশ্যনৰ কাৰণে মই ইফালৰ পৰা গৈ পাইছোঁ বা তেওঁলোক আহিছে কিন্তু মানে তাত ৰেড হৈ গৈছে গতিকে আমি মানে ঘূৰি আহিব লৈছে কিন্তু মই দেখাই পোৱা নাই মই তেতিয়ালৈকে মই তাৰমানে তেনেকৈ সেই লেকচাৰতে দেখা তাৰপিছত আৰু হেৰিত দেখিছোঁ তেতিয়াও বিয়া হোৱা নাই দেই তাৰপিছত এবাৰ দেখিছোঁ কি এইবাৰ লগ পাইছোঁ নানকাৰ ভৈৰা বুলি কয় আমাৰ নলবাৰী নানকাৰ ভৈৰা কবিতাৰ যে সেউজী সেইখন গাঁৱত মানে তাত সিবাৰো মানে গোটেই মানুহখিনি আছিলে মানে ধৰক ডক্টৰ নিবাৰণ বৰা দদাইদেউ তাৰপিছতে বিৰজানন্দ চৌধুৰী এনেকৈ অসমৰ তাৰমানে একদম জাতীয়তাবাদী চিন্তা চেতনাৰ যিমানখিনি তাৰমানে বুদ্ধিজীৱী আছে প্ৰায় 10গৰাকীমান নানকাৰ ভৈৰাত আছিলে তেতিয়া মই হেৰিতে আছিলোঁ ইউনিভাৰ্চিটিতে আছিলোঁ তেতিয়া মোক মানে এনেকৈ মাতি পঠিয়ালে আৰু যে এনেকৈ নলবাৰী জিলাৰ পৰা মাতিছে যে আপুনি এনেকৈ নানকাৰ ভৈৰা মানে এটা যোগাযোগ দিয়ে ন যোগাযোগত মুকলে গুচি যাওক তেতিয়ালৈকে মই নাজানো যে নানকাৰ ভৈৰা যে এনেকৈ যোগাযোগত আপুনি গুচি আহক মই লগে লগে মানে তালৈ গুচি আহিছিলোঁ আৰু সিদিনাখন তাত মানে গোটেই মানুহখিনিৰ মাজত মানে লগ দেখিছোঁ আৰু তেতিয়া মানে হেৰি নিবাৰণ বৰা দদাইদেউ তেখেতেও মানে কৈছে আৰু যে তাৰমানে ইতিমধ্যে মই আগতেও লগ পাইছোঁ তেখেতক বহুতখিনি হেৰি গতিকে মানে কৈছে আৰু এনেকুৱা মানে কি আৰু এনেকুৱা ধৰণৰ যদি মানে হেৰিখিনি লৈ আহে তেতিয়া তাৰমানে ষ্টাডি চাৰ্কুল খোলাৰ কাৰণে আৰু যে মানে অধ্যয়ন চক্ৰ আমি যাতে হেৰি খুলিব পাৰে মানুহে তাৰমানে যাতে আৱেগত বা হেৰিত নাহি পেলাই যে মানে পঢ়া শুনা কৰি যুক্তি সঁচাটো বুজি আহক তেনেকুৱা ধৰণৰ মানে হেৰি খোলাবিলাকৰ এনেকুৱা বিভিন্ন পৰিকল্পনা আছিলে তেতিয়া আৰু অনুভৱ কৰিছিলোঁ যে তাৰমানে গাঁৱে গাঁৱে যিমানবোৰ তাৰমানে তেতিয়া আমাৰ সিফালে বিশেষকৈ মানে যুৱ সংঘবিলাক যেতিয়া হৈছিলে বা আকৌ যুৱ সংঘবিলাক মানে পঢ়াৰ পৰিৱেশটো ঘূৰাই অনাৰ কাৰণে সেইবিলাক প্ৰচেষ্টা কিন্তু চলিছিলে কিন্তু তাৰপিছতেইতো মানে আহিয়ে গ'ল তাৰপিছত আপুনি বিয়া কেতিয়া হ'লগৈ পিছত বিয়াৰ পিছত মই এনেকৈ শিৱসাগৰত পঢ়িলোঁ অলপ ক'ৰবাত পঢ়িলোঁ কাৰোবাৰ ঘৰত থাকিলোঁ তেনেকৈ ঘূৰি মেলি পৰীক্ষা দিবলৈ গ'লোঁ পৰীক্ষা ইমান ভাল নহ'ল আৰু কোনোমতে পাছ কৰিলোঁ ভাল পাৰ্চেণ্টেজ নাহিলে এই তাৰপিছতে পৰীক্ষাৰ 18 দিনমান পিছত মানে মই তেতিয়া ঘৰত আছোঁ ঘৰত থকাৰ পিছতে মোৰ আকৌ শিবিৰৰ পৰা মানে খবৰ আহিছিলে তেতিয়া ভূটানত আছিলে শিবিৰ মানে কেম্পবিলাক তেতিয়া সেই ভূটানৰ শিবিৰৰ পৰা খবৰ আহিলে যে তাৰমানে এনেকৈ মানে আহিব লাগে মানে আলোচনাৰ কাৰণে মানে মাতিছে আৰু এনেকৈ বুলি তাৰপিছতে মই গম পাইছোঁ যে কি মানে অনুমান এটা কৰিছোঁ আৰু তাৰপিছতে মই তেনেকৈ ভূটানৰ হেৰিত গুচি গ'লোঁ এই শিবিৰলৈ গুচি গ'লোঁ কাৰণ আমাৰ য'ত মানে মোৰ যিখন অৰিজিন গাঁও মোৰ বাইদেউ ভিনদেউ বা আমাৰ দদাইদেউহঁত থাকে সেইখন তাৰমানে সৰহৰীয়া হাকাটা বুলি কয় মানে 30 কিলোমিটাৰমান বৰ্ডাৰ থাকে আৰু ভূটানলৈ গতিকে মই তালৈকে গ'লোঁ তাতেই মানে যোগাযোগবিলাক চব তাতেই আছিলে তাৰ পৰা মানে
শিবিৰলৈ, ভূটানৰ শিবিৰলৈ গ'লো। ঘৰৰ মানুহ গৈছে নে অকলে অকলে গ'ল? নাই, মই অকলে গৈছো। অকলে মানে কি তাত তাৰমানে নিদিয়ে নহয় যাবলৈ? নহয় আমাৰ তাৰমানে সেইটো কেম্পত তাৰমানে আমাৰ অঞ্চলটোৰ আৰু আমাৰ পৰিয়ালৰে বহুত কেইজন তাৰমানে কোনোবা ককাইদেউ হয়, কোনোবা ভাইটি হয়, এনেকে আছে মানুহ। তাতে আমাৰ শ্বহীদ হ'ল অজয় নাৰ্জাৰী আছিলে, অজয় নাৰ্জাৰী, তাৰপিছতে সেইখিনিত বহুত কেইজনে আছিলে। তেওঁলোকে কিছুমানে বহুত মূলসুঁতিলে বহুত দিন আগতে ঘূৰি আহিলে বা এনেকৈ বহুকেইজন আছিলে, প্ৰায় 6-7জন মান আছিলে। চবেই তাৰমানে মোৰ ওপৰত বিৰাট খং, তোৰ কাম নাই আৰু কি কৰিবলৈ আহিলি, মানে তোৰ পাৰিবি জানো, মানে এটা মানে হেৰি আৰু ইমান আমাকতো সিহঁতৰ চকুৰ আগত আমি ডাঙৰ হৈছো ন, যে ইমান এটা হাৰ্ডশ্বিপ লাইফ, ইমান কঠিন এটা হেৰি, পাৰিবি জানো, এনেকৈ মানে তাহাঁতৰো খঙো উঠিছে, কিছুমানৰ ভালকৈ আহি গালিও পাৰিছে, কাম নাই আৰু যি যেনেকৈ কথা ক'বও নোৱাৰে তাৰপিছতে সেই তেনেকৈ সিহঁতি আৰু শিৱ বসুমতাৰী বুলি আৰু এজন আছিলে, সিও শ্বহীদ হ'ল। সি মোৰ একদম বহুত মৰমৰ ভাইটি আছিলে, সিহঁতো আছিলে। তাহাঁতেও মানে কৈছে যে তই কিয় আহিলি, তই দেখোন পাৰিবি জানো, ইমান মানে কিমান খোজ কাঢ়িব লাগিব, কিমান মানে হেৰি কৰিব লাগিব, এনেকুৱা ধৰণৰ আৰু কথাবিলাক। গ'লোঁ আৰু তেনেকৈ তাতেই মানে আমাৰ বিয়াখন হ'ল। নলবাৰী কেম্প আছিলে, সেইটো নলবাৰী জিলা, মানে নলবাৰী জিলা বুলি ক'লে ভুল হ'ব, নলবাৰী অঞ্চলৰ বহুতখিনি মানে তাতে আছিলে তেতিয়া, সেইটো হেৰিতে আছিলে, সেইটো শিবিৰতে আছিলে। তাৰপিছতে তাতে গোটেইখিনি মানুহে আছিলে, আমাৰ মানে কেন্দ্ৰীয় কাৰ্যকৰী পৰিষদৰ গোটেইখিনি তাতে আছিলে। তাতে মানে বিয়াখন হ'ল, আৰু বিয়াৰ ঠিক 3 দিন পিছতে আমি তাৰমানে শিবিৰটো ভংগ কৰি মই 3 দিন পিছতে ওলাই আহিলোঁ যে, আৰু প্ৰায় 8 মাহ মান আমি লগেই পোৱা নাই, মানে যোগাযোগ হেৰাই থাকিলে, মানে পৰিস্থিতি ইমানেই বেয়া হৈ গ'ল। তেখেতসকল তেতিয়া বাংলাদেশৰ ফালে গ'ল, আৰু আমি তাৰমানে আকৌ অসমলৈ উভতি আহিলোঁ। আৰু অসমত উভতি অহাৰ পিছতহে মোৰ তাৰমানে আচল সংগ্ৰামখনেই আৰম্ভ হৈছে। ঘৰলৈ আহিব পৰা নাই? মই ঘৰলৈ ইতিমধ্যে নামটো ৱান্টেড হৈয়ে গ'ল, গতিকে ঘৰততো মই থাকিব নোৱাৰোঁ। তাৰপিছত শিৱসাগৰ জিলাত আহিলোঁ। শিৱসাগৰৰ পৰা আকৌ বিশেষকৈ মই বেছিকৈ ধুবুৰী জিলাতে থাকিলোঁ। ধুবুৰীত থাকিলোঁ, শিৱসাগৰতো থাকিলোঁ, তাৰপিছত গোৱালপাৰাত থাকিলোঁ, এনেকৈ মানে কামৰূপৰ আশে পাশে থাকিলোঁ, এনেকৈ মানে আপোনাৰ সংগঠনত তেতিয়া কি কাম আছিলে, আপুনি কি কৰিছিলে? তেতিয়া আমি যেতিয়া ৰাজনৈতিক প্ৰশিক্ষণ ল'লোঁ, তেতিয়া আমি ৰাজনৈতিক প্ৰশিক্ষক হিচাপে মানে থাকিলোঁ। আমাৰ তেতিয়া মোক ৰাজনৈতিক প্ৰশিক্ষক হিচাপে তাৰমানে হেৰি কৰিছে আৰু তেতিয়া মই কিন্তু এটাহে পালোঁ ৰাজনৈতিক প্ৰশিক্ষণ শিবিৰ, মানে সেইটো হৈছিলে মৰিগাঁও জিলাত। মৰিগাঁও জিলাত মানে তাতে মানে পালোঁ, আৰু সেইটোত প্ৰায় 2 মাহ কাল আমি তাৰমানে তাত অসমৰ মানে এইখিনি নেক্সট মানে দ্বিতীয় মানে পৰ্যায়ত আৰু ৰাজনৈতিক প্ৰশিক্ষকৰ মানে হেৰি গঠন কৰিবৰ কাৰণে সেইটোত মই কেইদিনমান মানে প্ৰায় এমাহ কাল আৰু মই সেইটো কৰিব পালোঁ। তাৰপিছতে মই আকৌ শিবিৰলৈ ঘূৰি গ'লোঁ। তাত আৰু শিবিৰৰ জীৱন মানে আৰম্ভ হ'ল আৰু তাৰপিছতে প্ৰথম আকৌ ভূটানতে থাকিলোঁ। ভূটানৰ পৰা আকৌ মানাহ অভয়াৰণ্য, সিফালে কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, সেইফালে বঙাইগাঁৱতো বহুত দিন থাকিলোঁ দেই। বঙাইগাঁৱতো একদম একেবাৰে হেৰিত আৰু ভিতৰৰ গাঁও অঞ্চলবিলাকত, আৰু এতিয়াও গৈছোঁ তালৈ, মানে মানুহখিনিৰ আছে আৰু তেনেকৈ সেই বঙাইগাঁও, তেনেকৈ সেই বঙাইগাঁও শিবিৰত প্ৰায় 6 মাহমান থকা হ'ল তাতো। তাৰ পৰা আহি একেবাৰে বঙাইগাঁৱৰ পিছতে মই মানে আহি আকৌ গুৱাহাটীত ইমান মই থকা নাই, জাষ্ট ৰাস্তা পাৰ হোৱাৰ হেৰি কাৰণতহে গুৱাহাটীত হেৰি কৰা হৈছে। এই তেনেকৈ আহি মই হেৰি পালোঁগৈ, 2nd বেটেলিয়ন, এইফালেদি গৈছোঁ আৰু কানুবাৰী হৈ। তাৰপিছত আপুনি যেতিয়া বিয়া বাৰু হৈ যোৱাৰ পিছত অৰবিন্দ ৰাজখোৱাৰ লগত আপুনি সংসাৰ কৰিবলৈ আপুনি লগালগি কেতিয়া হ'লগৈ? সেইটো তাৰপিছত এই যে 8 মাহ 6 মাহ এই যে ইয়াত থাকিলোঁ, তাত থাকিলোঁ, তাৰপিছত মই 2nd বেটেলিয়ন যাবৰ কাৰণে পাহাৰত উঠিলোঁ। পাহাৰতো তেতিয়া মই নাগামিজ ভালকৈ গমেই নাজানো, মানে শুনিহে আছোঁ আৰু নাগামিজ বুলি এটা ভাষা আছে আৰু নাগাসকল আছে। তাত গৈ দেখোঁ যে মানে প্ৰথম হেৰিলৈকে মানে মন কি কয় এইবোৰ মানে মন চন পাৰ হৈ যোৱালৈকে মানে আমি 4জন গৈ আছোঁ, 3জন মানে আমাৰ সতীৰ্থ আৰু মই।
আমি তিনিজন মানে এনেকৈ নাগালেণ্ডৰ মানে বস্তিবিলাক পাৰ হৈ গৈ আছোঁ আৰু তেওঁলোকে তাৰমানে আমাক দুজন তাৰমানে NSN খাপলাঙৰ মানে সদস্য দিছে আৰু আমাৰ লগত যাবলৈ। তেনেকৈ আমি গৈ একেবাৰে এনেই প্ৰথমতে আৰু কোনো নাজানে আৰু আলফা মাইকী এটা আহিছে আৰু ইমান ক্ষীণমিন ক'তো চকু তকুত নপৰে আৰু এনেকৈ বুলি এনেকৈ গৈ আছোঁ কিন্তু কি হ'ল মাজতে মুকক চাং এনেকৈ পাৰ হৈ এখন বস্তু খোজকাঢ়িয়ে গৈ আছোঁ। বেলেগৰ 7 দিন লাগিছে, মোৰ বহুত দিন লাগিছে আৰু বেলেগৰ 7 দিন লাগে আৰু তেতিয়া মোৰ প্ৰায় 15-16 দিনমান লাগিছে আৰু ভাগৰ মানে পাহাৰততো খোজকঢ়া তেনেকুৱা অভ্যাস নাই ন। তাৰপিছতে এটা বস্তুত কি হ'ল আমাক তাৰমানে তেতিয়া NSN খাপলাং আৰু NSNK আৰু NSN IM দুটাৰ মাজত মানে কনফ্লিক্ট এটা চলি আছিলে মানে সেইখিনি সময়ত। তো আমাৰ লগত যিহেতু খাপলাং মানে হেৰি আছে সদস্য আছে, গতিকে তাৰমানে আমাক তাৰমানে IM-ৰ মানুহখিনি আমাক তাৰমানে হেৰি কৰিলে মানে বাধা দিছে আৰু এটা ঘৰৰ ভিতৰত নি পেলাই মানে আমাক বন্দী কৰি থোৱাৰ নিচিনাকৈ থ'লে আৰু তেতিয়ালৈকে আমি ইমানখিনি বস্তি পাৰ হৈ গ'লোঁ, মই কোন কি কথা মানে আমি কোৱা নাই আৰু আলফা মানুহ গৈছে এনেকুৱা। কিন্তু তাত তাৰমানে আমাৰ সেই যিটো ৰিপৰ্ট এটা দেখাব লগা বা এনকুৱাৰীত সিহঁতে মানে হেৰি কৰিছে, সিহঁতেতো একদম পূৰা গান ডাউন কৰি ৰাখিছে আৰু আমাৰ NSN-ৰ মানুহখিনিক। আমি যেতিয়া আলফা বুলি কৈছোঁ তেতিয়া মানে তেওঁলোকে অলপ মানে আমাক একো কৰা নাছিলে আৰু। কিন্তু যেতিয়া তাৰমানে ক'ব লগা হ'ল যে মানে মই কোন হয় বা মানে কি আৰু যেতিয়া তেওঁলোকে গম পালে যে আলফাৰ মানে চেয়াৰমেনৰ মানে মানুহগৰাকী হৈছে, তেতিয়া তাৰমানে এটিটিউডটো ইমানেই বেছি সলনি হৈ গ'ল যে মই তাৰমানে নিজে তাৰমানে ৰাজকীয় ঠিক মানে কি ক'ব নোৱাৰি, কিন্তু মই হতভম্ব হৈ গ'লোঁ আৰু এইটো আকৌ কি হ'ল। মানে ইহঁতি মানে লগে তাৰমানে সেইটো তাহাঁতৰ হেৰিটো উঠাই ল'লে আৰু লৈ পেলাই মানে তেওঁলোকে আমাক তাৰমানে এইখিনিলৈকে তাৰমানে এই তাহাঁতৰ জিপচি গাড়ীৰে মানে আমাক থৈ আহিব আৰু সেইটো মানে এনেকৈ মানে তাহাঁতৰ ভাষাত আৰু পেডেল পৰা যাব নিদি পেলাই মানে গাড়ীৰ লগতে যাবি, আমাৰখন পাৰাতক গাড়ীতে মানে ৰাখিব এনেকৈ বুলি। তাহাঁতে আমি এই যে গাড়ীখনত উঠি যে আমাৰ অৱস্থা হ'ল আৰু তাততো ৰাস্তা নাই, চব শুকান নিজৰ আৰু বুকুৱে টেনিয়ে গৈ আছে। আমি আৰু ভাবিছোঁ আৰু এই গাড়ীত অহাতকৈ খোজকাঢ়ি আহিলে মানে বেছি। মই অকলে আছিলোঁ। তাৰপিছত তেওঁলোকে নিৰ্দিষ্ট এইখিনি হেৰিলৈকে মানে থ'লে আগবঢ়া। তাৰপিছতে আমি আকৌ খোজকাঢ়িব আৰম্ভ হ'ল। আমি আকৌ ৰাতিপুৱা একদম 4টা বজাতে খোজকাঢ়ি একেবাৰে বেলি নুডুবালৈকে যিমানখিনি বস্তি পাৰোঁ আৰু সিমানখিনি আমি খোজকাঢ়ি এই পুৱাই যে সেই 4টা বজাতে তেওঁলোকৰতো আৰু খোৱাটোতো তেনেকুৱাই একদম পুৱাই খাই চবেই নিজৰ কামত জুম কৰিবলৈ বা কিবা কৰি খৰি তুলিবলৈ এনেকুৱা কামত গুচি যায়। গতিকে দিনৰ বেলাত ইমান খোৱা মানে হেৰি নাই আৰু এই প্ৰতি হেৰিতে খাওঁ। আৰু খোৱাৰ পিছত আমি যেতিয়া দুপৰীয়া মানত যদি কোনোবা বস্তি পাওঁ তেতিয়া তাৰমানে কি হয়, তাত তেওঁলোক তাৰমানে ইমানেই বেছি ৱেল অৰ্গেনাইজ যে তাৰমানে এতিয়াৰ কথাটো মই নাজানিম বাৰু। তেতিয়া তাৰমানে আমি গাঁওবুঢ়াৰ পাকঘৰত সোমাই কিবা আছে যদি আছে আমাৰ নিজৰ লগতে যোৱাকৈ ৰান্ধি বাঢ়ি আমি নিজৰ খোৱাখিনি খাই ল'লোঁ বা টোপোলা বান্ধি ল'লোঁ, লৈ পেলাই আমি আকৌ খোজকাঢ়ি যাব পাৰোঁ। এনেকুৱা হেৰি বা কেতিয়াবা মানুহ পাওঁ কেতিয়াবা নাপাওঁ। তাততো আৰু বিশেষকৈ পানীৰ কাৰণে বেছি সমস্যা, পানীটো বহুত দূৰৰ পৰা তেওঁলোকে কঢ়িয়াব লগা হয়। সেই তেনেকৈ আমি মানে কাহিখিনি হেৰি হয়, 2nd বেটেলিয়ন হয়, একেবাৰে ন'মেন্স লেণ্ড হয় আৰু যে তাৰমানে ম্যানমাৰ বৰ্ডাৰটো আৰু ভাৰত আৰু ম্যানমাৰ বৰ্ডাৰ সেইখিনি পালোগৈ। আৰু তাতেই তাৰমানে প্ৰায় এমাহ 1.5 মাহ পিছত তেখেতক লগ পাইছোঁ। তেখেতো তাত নাছিলে, তেওঁলোকে নাই পোৱা। তেতিয়া মানে কি কৰে বস্তিবিলাকত এনেকৈ কয় আপোনাৰখন লগা চেয়াৰমেনটো পৰচু যাইছে বুলি কয়। মই কি পৰহি যদি গৈছে এদিনমান ৰখি দিলেনো কি হ'ল হয়, মই আৰু মনতে তেনেকৈ ভাবোঁ। তাৰপিছত আৰু এখনত যায় পৰচুই যাইছে বুলি কয়। তাৰপিছত গম পাইছোঁ যে মানে পৰচু মানে এমাহ পিছতো হ'ব পাৰে, 2 মাহ পিছত 2 মাহ আগতেও হ'ব পাৰে, এমাহ আগতে হ'ব পাৰে, 1 বছৰ আগতেও হ'ব পাৰে। এই পৰচু দীঘলীয়া আৰু এই তেনেকে হেৰি মানে তেতিয়ালৈকে আপুনি কথা পাতি পোৱা নাই ন? তেনেকে কথা ইয়াতে যি 3 দিন লগ পাইছোঁ সেই 3 দিনৰ সময়তো গোটেই এক্সিকিউটিভ বহি আছে। গতিকে ৰাতি অকণমান সময় হেৰি কথা পতা হয় বা হেৰি হয়, তেনেকে মানে কোনো হেৰি হোৱা নাই। তাৰপিছত নাগালেণ্ডত গৈ সেই তাতেই যি তাৰমানে দীঘলীয়াকৈ মানে প্ৰায় মানে কি আৰু প্ৰায় 1 বছৰ নহয় আৰু
8-9 মাহ মানে 6 মাহ মান মানে একেলগে পাইছোঁ। তাৰপিছত চেগা চুৰুকাকৈ আহিছে গৈছে তেনেকৈ মানে লগ পালোঁ আৰু এই তেনেকেই আৰু আৰম্ভণি। খামচেং ক'ত জন্ম হৈছে? খামচেং তাতে জন্ম হৈছে আৰু ই হেৰি চিটাগাং বাংলাদেশত। তেতিয়া আপুনি তাত বাংলাদেশত আপুনি ঘৰ চৰ লৈ আছিলে? বাংলাদেশতো তাৰমানে হেৰি আছিলে মানে কি কয় তাততো বাংলাদেশত ইমান জংঘল নাছিলে বাৰু, এনেই হেৰিত আছিলে আৰু যিখিনি এতিয়া আপোনালোকেতো নামবোৰ শুনিয়ে আছে, এই চাটচৰি বুলি কয়, চাটচৰি একেবাৰে বৰ্ডাৰতে লাগি আছে। তাৰপিছতে সেইবিলাক তাত স্থায়ী ঘৰ আছে নে এনেই? তাত মানে এই গাঁৱৰ মানুহবিলাকৰ লগতে আছিলে মানে থাকিছিলে। তাতো তাৰমানে মানুহখিনি কি হয়, দেশ বিভাজনটোতো আৰু আমাৰ দেশ বিভাজন ন, তাৰ বৰ্ডাৰৰ মানুহখিনিক দেখা পাওঁ, সেইখিনি গোটেইখিনি মানে আমাৰ গাৰো মানুহ, কোচ ৰাজবংশী নহয়, কোচ বুলি কয় আৰু মানে তেওঁলোকে মানে সেই মানুহখিনিয়ে মানে সেই বৰ্ডাৰ এলেকাত তাৰমানে এই বৰ্ডাৰটোতো আৰু এনেই আচপাৰি দিয়া বৰ্ডাৰহে ন, মানুহখিনিতো একেই। গতিকে মানে তেতিয়াতো অপেন আছিলে, অপেন আছিলে। মই যাওঁতেওতো অপেনেই বুলি ক'ব পাৰি, কিয়নো আমি গৈছোঁ মানে হেৰিলৈকে মই গৈছোঁ ত্ৰিপুৰা হৈ, ত্ৰিপুৰা ধেনু ভাঙা হৈ ত্ৰিপুৰা হৈ তাৰপিছতে মানে সেইফালে এইখিনি চিলেক্ট কেনেকে গৈছে? গাড়ীয়েদি গৈছে? হেৰি এইখিনি গৈছোঁ আমি হেৰিলৈকে আগৰতলালৈকে গাড়ীৰে গৈছোঁ। আকৌ খোজ কাঢ়িবলগীয়া হৈছে? নহয়, আগৰতলা সেইখিনি গাড়ীলৈকে একেবাৰে বৰ্ডাৰলৈকে, প্ৰায় বৰ্ডাৰলৈকে গাড়ীৰে গৈছোঁ। খালি বৰ্ডাৰ একদম মেইন ক্ৰছ কৰাৰ আগত 3 কিলোমিটাৰ মান খোজ কাঢ়িব লগা হৈছে। মানে সেইখিনি অৰণ্য আৰু মানে সমান যদিও অকণমান জোপোহানি আছে, আৰু জাষ্ট সঁচাকৈ এডাল মানে বেৰহে এখন আছে আৰু চাহ বাগানখন আছে, চাহ বাগানৰ মাজেদি আমি সোমাই গুচি গৈছোঁ। এটা সাংঘাতিক জীৱন। মই এতিয়া নিশ্চয় গম পালে যে অৰবিন্দ ৰাজখোৱাৰ পত্নী, আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ পত্নী, আৰু তেখেতৰ বিবাহ কেনেকে হৈছিলে এই কথাটো জানিলো। আপুনি সহস্ত্ৰ সংগ্ৰামলৈ গ'ল নহয়, অস্ত্ৰ শস্ত্ৰ চলাই পালে নাই কেতিয়াবা? আচলতে এনেকুৱা হয়, মই কেতিয়াও মানে অস্ত্ৰ মই চলোৱা নাই, কিন্তু তাৰমানে কেম্পত থকা মানে নিয়ম অনুসৰি প্ৰশিক্ষণটো বাৰু মই ফিজিকেলি তেনেকৈ প্ৰশিক্ষণ মই লোৱা নাই, কিন্তু হেৰিৰ কলা কৌশলখিনি মানে প্ৰেক্টিচ কৰিছোঁ। কিন্তু মানে নাম লিখুৱাই মই প্ৰশিক্ষণ লোৱা নাই, যে মানে মই অমুক বেটছৰ মানে মই প্ৰশিক্ষণ লৈছিলোঁ, তেনেকুৱা ধৰণৰ মই প্ৰশিক্ষণ লোৱা নাই। কিন্তু শিবিৰৰ নিয়ম অনুসৰি তাৰমানে মই যিহেতু আমাৰ ইয়াত আমি ইমান সেইবোৰ নামানো যে তেখেতেহে চেয়াৰমেন, মইতো একো নহয়, মইতো এগৰাকী সাধাৰণ সদস্য। গতিকে মোৰ লগতনো কি, আমিতো এনেকৈ চিম্পলি আমি এনেকৈ হেৰি কৰি থাকোঁ। কিন্তু যিবিলাকে তাৰমানে মিলিটাৰী লাইফটো তাৰমানে তেওঁলোকৰ একেবাৰে লাইফ কৰি লৈছে, যেনেকৈ NSN বা তেওঁলোকে এইটো খুব মানে যে তাৰমানে তাহাঁতৰ সেইটো মানে আমি মানে নোৱাৰোঁ, মানে তেওঁলোকৰ মানে লেফটেনেণ্টে আৰু যদি তাৰমানে সি PT হয়, চিপাহী যদি হয়, সি মানে সিমানত বহিও কথা পাতিব নোৱাৰে, হেৰিও কৰিব নোৱাৰে, কিন্তু আমিতো এনেকুৱা যে তাৰমানে এজন সাধাৰণ সদস্যৰ লগতো বা এজন মানে হেৰিৰ লগত আমাৰতো সেইটো আৰ্মি হেৰিটো আমাৰ ইমানকে মিলিটাৰাইজেশ্যন আমাৰ সংগঠনটো হোৱা নাই, মানে আমি যেতিয়া থাকোঁ আৰু বাকী কিন্তু তাৰপিছতো যিহেতু আমি তেওঁলোকৰ শিবিৰত আছোঁ, গতিকে এটা মানে হেৰি মানিব লাগে আৰু প্ৰটকল এটা মানাৰ নিচিনাকৈ সৰুকৈ মোৰ তাত এটা মানে হেৰি আছিলে আৰু পিষ্টল এটা আছিলে। কিন্তু মই সেইটো কোনোদিনো তাৰমানে ব্যৱহাৰ কৰাটো দূৰৰে কথা, মই সেইটো মোৰ ওচৰত থাকিলে অলপমান মানে কিবাহে লাগে তাৰমানে। কেতিয়াবা আপুনি পৰেশ বৰুৱাক লগ পাইছিলে? পাইছোঁ। কেনেকুৱা মানুহজন? এনে কেনেকুৱা? ভালেই আৰু মানুহ হিচাপে আৰু কি এনে ঘৰুৱা হিচাপে আমি ভালেই পাইছিলোঁ, মানে ল'ৰা ছোৱালীবিলাকক বহুত মানে মৰম চেনেহৰ দৃষ্টিৰে চাই, মানে খুবেই মানে ফ্ৰেণ্ডলি হয় সৰু ল'ৰা ছোৱালী। আপুনি কি বুলি মাতিছিলে? আমি হেৰি বুলিয়ে মাতিছিলোঁ, ছাৰ বুলিয়ে মাতিছিলোঁ। মহাশয় মাতিছিলোঁ। এতিয়া এই যে মানে আপোনাকোতো মহাশয় বুলি ক'বলগীয়া হ'ল কিজানি বিয়া হোৱাৰ পিছত? আচলতে এনেকুৱা হয় যে তাৰমানে আমি তেওঁলোকক ইমান সৰুৰে বা যেতিয়ালৈকে জানিছোঁ, তেখেতসকলৰ নাম শুনিছোঁ, আমি নিজে তেওঁলোকক তাৰমানে ছাৰ এটা সন্মান দি আহিছোঁ। গতিকে মানে মোক যেতিয়া প্ৰথম লগ পাইছে, তেতিয়াই আমাৰ মানে হেৰিটো হৈছে আৰু যে তাৰমানে কথা বতৰা মানে ছিঙি থোৱাৰ নিচিনা হৈছে আৰু যে তাৰমানে হেৰি কি আৰু তোমাক হ'লে মই একো বাইদেউ চাইদেউ বুলি মাতিব নোৱাৰো দেই, একেবাৰে সৰু হয় বোলে আমাতকে, এনেকুৱা ধৰণে মানে আৰম্ভ হৈছে আৰু কৈ থোৱা আছে আৰু। মই কৈছো যে নতুন কেডাৰবিলাকে বাইদেউ বুলি মাতিব লাগে আৰু
সেইটো নিজৰ কথা আৰু মানে যে কোনে কাক কেনেকে মানে হেৰি কৰিব। কিন্তু এতিয়া অনুপ চেতিয়া মহাশয় হওক বা আনকি এতিয়াতো মোৰতো অৰবিন্দ ৰাজখোৱা তেখেতকো মই মানে মোক ঘৰত এতিয়াও মানে জোকাই তোৰ চেয়াৰমেন ছাৰ কেতিয়া আহিব। আমি তাৰমানে মই তাৰমানে এনেকে আপোনাৰতো বহুত দিন লাগিছে ন মহাশয়টো বদলি কৰিবলৈ? মোৰ বহুত দিনে লাগিছে মানে মানুহৰ আগত ক'লেও এতিয়াও মোৰ তেনেকে ওলাই বা মই এতিয়াও তাৰমানে আজিকালি যেনেকে তাৰমানে আমাৰ ভণ্টিহঁতক দেখো বা আমাৰ ফেমিলি বা আজিকালি দেখো নিজৰ হাজবেণ্ডক নাম কাঢ়ি মাতে আজিকালি সেইটো হেৰি হৈ গৈছে ন মানে মতা দেখো আৰু যে কিন্তু আমিতো সেইটো ভাবিবই নোৱাৰো আৰু অনুশাসনটো খুব বেছি আৰু শৃংখলাবদ্ধতাটো খুব বেছি আছিলে ন? বৰ দীঘলীয়াকে কথা পাতিছে। এইখিনি কথা বহুতে হয়তো নাজানে কাবেৰী কছাৰী ৰাজকোঁৱৰৰ। আৰু তাত আপুনি কবিতা চৰ্চা কৰি আছিলে? হয় তাত তাৰমানে আমাৰ কি হৈছিলে মানে সাংস্কৃতিক সন্ধিয়াটো সদায় বাধ্যতামূলক আছিলে যে হেৰি শেষত চব মানে দিনৰ কামজাৰি শেষত বা যিয়ে যাৰ যি কৰিবলৈ যায় শেষত তাৰমানে সদায় মানে হেৰি হৈছিলে মানে সাংস্কৃতিক সন্ধিয়া মানে হৈছিলে আৰু আমাৰ যিখিনি মানে আমাৰ সদস্য থাকে যাৰ যি প্ৰতিভা আছে আৰু তেনেকে ধৰণে মানে কোনো গান গাইছে, অভিনয় কৰা অভিনয় বা কবিতা গোৱাই কবিতা, তেনেকুৱা এটা পৰিৱেশ আছিলে। আৰু আমি তাত তাৰমানে হেৰিও কৰা হৈছিলে, আমাৰ প্ৰাচীৰ পত্ৰিকাও আছিলে যে মানে আমাৰ দেখিব যে প্ৰতিটো শিবিৰতে মানে প্ৰাচীৰ পত্ৰিকাৰ চলটো বহুত আছিলে। আমি হেৰিত থাকোঁতেই মানে ছেকেণ্ড বিল্ডিঙত আমাৰ ৰণাংগন নামৰ এখন মানে প্ৰাচীৰ পত্ৰিকা আছিলে, হাতে লিখা চবেই মানে স্বাধীনতাখনটো মেইন হেৰি হয়। কিন্তু মানে শিবিৰৰ মানে এইবিলাক মানে আমি চেষ্টা কৰিছিলোঁ মাজতে যে এই গোটেই যিমানবোৰ শিবিৰত তাৰমানে প্ৰাচীৰ পত্ৰিকাবিলাক আছে হেৰিবোৰ সংগ্ৰহ কৰিব পৰা যায় নেকি, কিন্তু আমাৰতো আৰু তেনেকে মানে একো থকা নাই আৰু যে মানে ধ্বংসই হৈ গৈছে মানে। আপোনাৰ সংগঠনৰ নামটো কি আছিলে? মোৰ কাবেৰীয়ে আছিলে। কাবেৰী আছিলে ন? বেলেগ নাম নাছিলে। বহুত দীঘলীয়াকে কথা পাতিলো। এইখিনি কথা আৰু শুনিবলৈ মন যাব কাৰণ এই অধ্যায়বিলাক আমিখিনিয়ে পাৰ কৰা নাই। আমি পাৰ কৰা নাই কাৰণে হয়তো এখেতসকলৰ জীৱন কেনেধৰণৰ এটা সহস্ত সংগ্ৰামৰ কেনেধৰণৰ জীৱন আছিলে। এই গোটেই কথাবিলাক পাতিছো। সাহিত্যৰ কথা এদিন পাতিম আৰু সেইদিনাখন অকল সাহিত্যৰ কথা পাতিম, সেইদিনা অকল সাহিত্যৰ কথা পাতিম, এদিন সাহিত্যৰ কথা পাতিবলৈ আহিম। এতিয়া এই চুক্তি হ'ল কেনেকুৱা আপোনাৰ মনটোক আপুনি কি ভাবে? এতিয়া চুক্তিখন সম্পৰ্কতো আমাৰ মহাশয়সকলে কৈয়ে আছে, গতিকে মই এগৰাকী মানে হেৰি হিচাপে তাতকে কিমান সুখী সুখী মানে এইটোতো সুখটো এটা ধাৰণা দিয়কচোন, যে তাৰমানে এইটোত আমি ক'ব গ'লে যে এই এটা প্ৰায় অসমৰ ইমানখিনি সংগঠনে দিয়া এখন প্ৰস্তুত কৰা এখন এজেণ্ডা, আৰু সেই এজেণ্ডাখন লৈ পেলাই আমাৰ সংগঠনে মানে আলোচনাৰ মেজত বহিছে। আমি যিটো উদ্দেশ্য লয় এতিয়া, যিটোৰ কাৰণে আমাক মানুহে গালি পাৰি থাকে যে মানে স্বাধীন অসম বিচাৰি গৈ পেলাই এতিয়া লোকে বনাই দিয়া হেৰিখন মানে হেৰি কৰিব গৈছে, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ নেতিবাচক আমি শুনিয়ে থাকোঁ। কিন্তু হেৰি কৰিবলৈ সহজ, তেনেকৈ মানুহক ক'বলৈ সহজ, কিন্তু তুমিনো কেতিয়াবা স্বাধীনতাৰ কাৰণে বা এষাৰ মাত মাতিছানে যে তাৰমানে অসম স্বাধীন হ'ব লাগে বুলি পেলাই কৈছানে? যদি নাই কোৱা তেনেহ'লে আমি কোৱাকেইটা কিয় তেনেকুৱা ধৰণে তাৰমানে হেৰি ক'বলৈ আহে বা ক'বই, আৰু সেইটো আমি কোৱাটোতো আৰু কাকো মানে উপায় নাই, বাধা দিব নোৱাৰোঁ। কিন্তু এতিয়া মোক যদি কোৱা হয় যে আপাততো এইখিনি পৰ্যায়লৈকে মই এইটো কাৰণেই সুখী যে মানে অসমৰ মানুহে এনেকুৱা এটা স্বস্তিৰ এটা পৰিৱেশ বিচাৰিছিলে যে আজি আপুনি ঘৰৰ পৰা ওলাই গৈছে, আপুনি উভতি আহিবনে নাহে, আপোনাৰ কি হ'ব কি নহ'ব, পৰিয়ালে যিটো মানে দুশ্চিন্তাৰ মানে হেৰিত থাকিব লগা হৈছিলে, সেইখিনি আজি আমাক চহৰাঞ্চলৰ বুদ্ধিজীৱীসকলে আমাক সমালোচনা কৰিব পাৰে বা এনেকুৱা ধৰণৰ বুদ্ধিজীৱী মানুহখিনিয়ে বা বুদ্ধিজীৱী নহয় আৰু কিছুমান মানুহে আমাক সমালোচনা কৰিব পাৰে। কিন্তু আমি যেতিয়া গাঁও অঞ্চলত ঘূৰোঁ, আহিলি যে বহুত ভাল হ'ল। এই যে আমি যে এতিয়া আমাক কয় যে মানে আমি মানুহৰ মাজত থকা নাই বা আমি মানে ধৰক আঁতৰি ফুৰিছোঁ বা কি, এই বিশেষকৈ মানে ফেচবুকখনৰ কথা যদি মই ক'ব যাওঁ আৰু এনেকুৱাকৈ কিছুমান মানে মন্তব্য আমি মানে শুনিব লগা হয়। ফেচবুকত মন্তব্য লিখাটোতো সহজ, আমি যিকোনো কথা লিখি দিব পাৰোঁ। কিন্তু তুমি গাঁৱলৈ আহাচোন বা আমি যিখিনি মানুহৰ মাজত আছোঁ বা মানে সেই মানুহখিনি আমিতো আজি একেবাৰে আপুনি নিজে দেখা পাইছে, এনেকুৱা মানুহখিনিৰ লগতে আমি মানে কাম কৰি আছোঁ। এতিয়া কাম কৰাৰ পৰিৱেশটো তেওঁলোকে পাইছে। এতিয়া মাজতে এনেকুৱা হৈছিলে যে এইখিনিলৈকে আহিবলৈ মানুহৰ ভয়, ইয়াৰ পৰা সেইখিনিলৈ যাবলৈ ভয়,
ইঘৰৰ পৰা সিঘৰে যাবলৈ ভয়। এতিয়াতো এটা আমি কামৰ পৰিৱেশ পাইছোঁ, এটা আমি আৰু এই কামৰ পৰিৱেশ মানে সৃষ্টি কৰাৰ ক্ষেত্ৰতো মানে আমাৰ যিটো মানে সংগঠনৰ যিটো ভূমিকা তাকতো ওলাই কৰিলে নহ'ব। আকুৰ গোজৰ কাৰণ নহ'ল একো নহ'লহেঁতেন। আজি এতিয়া আমি এতিয়াও আমাৰ মানে বুকু বিষায়, এইটো কাৰণেই বিষায় যে এতিয়াও এইখিনি মানুহ মানে আমাৰ হেৰিত আছে, কিন্তু তাৰ পৰা আজি মানে এতিয়াও সপোনটো আছেই। গতিকে তাৰমানে এই সপোনটো কিহৰ কাৰণে আছে সেইবিলাকতো অলপমান ভাবিব লাগিব, যে তাৰমানে এনেই আৱেগত মানুহৰ জীৱন এটা নিজে কোনো হেৰি কৰিব নোৱাৰে। এতিয়া হয়তো মই এইখিনি কথা ক'ব পাৰো যে এতিয়া আমি অসমত বহি আছো কাৰণে অসমৰ মানুহখিনিৰ হেৰিটো পাইছো, মানে চিন্তা চৰ্চাখিনি পাইছো। হয়তো বা ভিতৰত থকা মানুহখিনিয়ে একেবাৰে টাচত থকা নাই কাৰণে তেওঁলোকৰতো যোগাযোগবিলাক সাধাৰণতে মিডিয়াৰ মাধ্যমেদিয়ে হৈ আছে, বা এনেকুৱা কিছুমান মানুহৰ মাজত হৈ আছে যিবিলাকৰ মানে গাঁও অঞ্চলৰ লগত বা হেৰিৰ লগত কোনো টাচে নাই, তেনেকুৱা মানুহখিনিৰ লগতেই তেওঁলোকৰ যোগাযোগবিলাক হৈ আছে, যিখিনি আমি মানে শুনো আৰু। গতিকে সেই মানে চিন্তাখিনি বা সেই যে আমাৰ এইখিনি মানে সতীৰ্থ এতিয়াও মানে সোমাই আছে, বা আৰু এইখিনি এতিয়াও তাৰমানে কিছুমান মানুহ মানে ল'ৰা ছোৱালী মানে আজি অমুকজন গৈছে, কালি তমুকজন গৈছে, আমি মিডিয়াৰ যোগেদি মানে বা হেৰিৰ যোগেদি মানে আমি পাই আছো। গতিকে এনেকুৱাবিলাকৰ অৱসানটো হ'ব লাগে। এতিয়া মানে অন্ততঃ যে কামৰ যিখিনি পৰিৱেশ আহিছে সেই কামৰ পৰিৱেশখিনিক আমি কামত লগাব লাগে। এতিয়া আমি অসমখন যদি ঘূৰি চাবলৈ যাওঁ, আজি অসমীয়া ভাষী মানুহৰ সংখ্যা কেনেধৰণে কমি আহিছে, অসমীয়া ভাষাটোৰ আজি কি অৱস্থা, অসমত বসবাস কৰা প্ৰতিটো সৰু বৰ গোষ্ঠী জনগোষ্ঠীয়ে কি চিন্তা চৰ্চা কৰিছে, এইবিলাকতো আমি অনুধাৱন কৰিব লাগে। আজি আমি বহুতেই কৈ আছে, আমি এতিয়া অপেনলি আমি একো ক'ব নাযাওঁ যে মানে মানুহে বহুতে কৈছে কি চুক্তি আনিলে, একো নাই, স্বাধীনতাৰ কথা একো নাই, আমুক নাই। আমিতো কোনো ভালকে পঢ়ি চোৱা নাই ন। আমি এতিয়া আজি আমি এইটোৱে ভাবোঁ যে তাৰমানে মই যিখিনি বুজি পাইছোঁ যে আজি ধৰক পটককৈ একোটা জনগোষ্ঠীৰ আন্দোলন আহি যাব, ডিভাইড আছাম 50-50, আপোনাৰ বুকুখন ধমককে মানে হেৰি হয়নে নহয়, যদিহে আপুনি সচেতন মানুহ। সময় দিয়াৰ কাৰণে আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুটা খণ্ডত আপোনাৰ গোটেইখিনি আমি দেখুৱাবলগীয়া হ'ল, আৰু দুটা খণ্ডত গোটেইখিনি আমি দেখুৱাই এটা সংগ্ৰামী জীৱন ইমান সুন্দৰকৈ পালে। মই ভাবিছোঁ এতিয়াও আপুনি এখন সংগ্ৰাম কৰি আছে, আৰু এই সংগ্ৰামখনত আপুনি সফল হওক। আপুনি মহিলাসকলক লৈ সংগ্ৰাম কৰিছে, এটা সংগ্ৰামী মন যিহেতু আছে, আৰু নিশ্চয় মই ক'লোঁ যে সৃষ্টি হেণ্ডলুম লিমিটেড বৰজোনাকে সৃষ্টি কৰা এটা স্বাৱলম্বী সংগঠন বুলি ক'ব লাগিব। অসমৰ বস্ত্ৰ উদ্যোগক বাহিৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত, অসমৰ বস্ত্ৰ উদ্যোগক লৈ স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত যিখন সংগ্ৰাম, সেই সংগ্ৰামখনৰ নেতৃত্ব দিছে কাবেৰী কছাৰী ৰাজকোঁৱৰে আৰু তেওঁৰ কন্যা খামচেং বহাগীয়ে। মই আশা কৰোঁ সেই সংগ্ৰামখনো সফল হওক। মোক ইমানখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।